আচ্ছা ঠিক আছে চোৱা আমি কৰি আছিলোঁ এক্সাৰসাইজ কিমান 2 পইণ্ট কিমান 3 দুইৰ কেই নম্বৰটো কৰাম বুলি কৈছো 1 নম্বৰ তো দুইৰ 1 নম্বৰ প্ৰশ্নটো কি দি আছে কোৱা প্ৰশ্নটো কৈছে t স্কয়াৰ - 3 লিখা t স্কয়াৰ - 3 কমা তাৰ পিছত কিমান হৈছে 2t to the power 4 পিছত প্লাস 3t to the power 3 3 পিছত minus 2t to the power 4 t স্কয়ার minus 90 minus 12 minus 12 এইটো আছিল প্ৰশ্ন তো আমাক কৈছে প্ৰথমটো ইয়াৰ উৎপাদক হয় নে নহয় কি কৰিব দিছে পৰীক্ষা কৰিব দিছে তো উৎপাদক হয় নে নহয় কেনেকৈ গম পাম এইটোৰে ইয়াক হৰণ কৰিবা যদি ভাগশেষ 0 হয় তেন্তে উৎপাদক হয় যদি ভাগশেষ 0 নহয় উৎপাদক নহয় মনত থাকিব পৰীক্ষা এইবাৰ কি হ'ব তোমালোকৰ যিবোৰ এইবোৰ অংক আছে ন এইবোৰ অংক কৰিব নিদিয়ে তাৰ মানে কি কয় এইবোৰ অংক কি কৰি দিব এমসিকিউ দি দিব পৰীক্ষা প্ৰশ্নটো এনেকা আহিব যে t স্কয়াৰ - 3 ইয়াৰ উৎপাদক হয় নে নহয় বা এইটোৰে এইটো হৰণ কৰিবা হৰণ কৰিলে ভাগশেষ হ'ব বুলি কয় কেইটা অপচন দিয়া থাকিব চাৰিটা তো ভাগশেষ হ'ব বুলি যে ক'ব ভাগশেষটো যে কৈ দিব এইটো ভাগশেষ হ'ব তো ভাগশেষটো ওলাবৰ কাৰণে তুমি কি কৰিব লাগিব হৰণ কৰিব লাগিব সাইডত কোনবা এটা পেজত হৰণটো কৰি ভাগশেষটো অমুক হ'ব তেতিয়া টিক মাৰিব লাগিব কিন্তু এইবোৰ করতে তোমাক কি লাগিব সময় লাগিব বুজি পাইছা 1 মিনিট তোমাৰ হৰণটো কৰিব লাগিব তেতিয়া অপচনটো কানেক্ট কৰিব পাৰিবা বুজি পাইছা কিন্তু ল'ৰাছলে এটা হৰণ করতে কিমান মিনিট লৈ ল'ব 5 মিনিট লৈ ল'ব যত তোমাক দিব সময় দিব লাগিছিল কেই মিনিট এটা এমসিকিউ 1 মিনিট কে সময় থাকিব তা তোমাৰ কেই মিনিট লাগি গৈছে 5 মিনিট তেতিয়া কেনেকৈ হ'ব তো যিমান পাৰ ফাস্ট কৰিব লাগিব মই এতিয়া সাইডত হৰণ কৰি দেখাই দিছো কিন্তু আমি মুখে কৰিব পাৰো হে 2t to the power 4 plus 3 কি আছে t cube minus 2t square minus 90 minus কিমান দি আছে 12 তাক কি হৰণ কৰিব লাগিব t square আমি যে মুখে কৰো কেনেকৈ কৰিম চাবা প্রথম শিকি লোৱা লাগে যেটো আমি নতুন কৰি আছো আমি মুখে নকৰা আমি হৰণ কৰি কৰিম আমি 2t to the power 4 ক কিহেৰে হৰণ কৰিম t স্কয়াৰ মানে 2t to the power 4 হৰণ কৰিম কিহেৰে t স্কয়াৰ t কেটে আছে চাৰিটা ওপৰত চাৰিটা তলত দুটা কাটি দিয়া কেটে থাকিব দুটা তাৰ মানে হ'ব কি হ'ব 2t স্কয়াৰ তো ওপৰত লিখি দিবা 2t কি হ'ব স্কয়াৰ এতিয়া এই 2t স্কয়াৰ লগত কি পূৰণ কৰিম t স্কয়াৰ - 3 হয়নে নাই এতিয়া হ'ব এটো 2 হ'ব t দুটা আৰু দুটা t কেটা হ'ব চাৰিটা প্লাসে মাইনাসে কি হ'ব মাইনাস 3 দুগুণে কিমান হ'ব 6 6 কি হ'ব t স্কয়াৰ তো পিছৰ দিলো দেখা পালে 6 কি হ'ব t স্কয়াৰ পাইছা বুজি তো এটা ক'ত লিখিম -60 t স্কয়ার তলে লিখিম দে -60 স্কয়ার এতিয়া যেতিয়া আমি বিয়োগ কৰো তল চিহ্ন কিনে কি হৈ যায় বদলি যায় তো -60 স্কয়ার টো কি হৈ যাব প্লাস এটো কি হৈ যাব প্লাস হৈ যাব তেতিয়া চোৱা ওপৰত আছে কিমান -2 ওপৰত আছে কিমান -2 তলতে -6 টো কি হৈ যাব +6 তেতিয়া কি থাকিব 4t square সর মানে এটা মাইনাসত আছে আর এটা প্লাসত আছে হয়নে নাই তো মই কি কৈছো এটা মাইনাসত আর প্লাসত থাকলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে তো সৰ পৰা 2 গলে 4 এটা ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস 4 কি হ'ব 4 কি হ'ব t স্কয়ার এটা নতুন মই এইবোৰ কৈ আছো পিছত কিন্তু মই এইবোৰ মুখে কৰি দিম বুজি পাইছা এইটো প্লাস হৈ যাব সৰ পৰা 2 গলে 4 হ'ব আর উপৰৰ পৰা কি নামি আহিব 3 মাইনাস নহয় ওপৰটো চিহ্ন বদলি নহয় 3t কিউব আৰু ওপৰত ইয়াত আহিব -90 মাইনাস কিমান এটা চোৱা t স্কয়াৰে কাক হৰণ কৰিব লাগিব 3t cube তো t স্কয়াৰে 3t কিউব কৰিলে t স্কয়াৰ কাটা যাব কেইটা t থাকিব এটা মানে থাকিব কি 3t কি থাকিব 3t ৰ লগত আকৌ এটো কি হৈ যাব t স্কয়াৰ - 3 পূৰণ মই হৰণটো দেখুৱা নাই অকমান ছুটি কৰি গৈ আছো তেতিয়া হ'ব এটো 3t স্কয়াৰ আৰু t কৰিলে কিমান হ'ব t কিউব প্লাস মাইনাসে মাইনাস 3 3 গুণ কিমান হ'ব 90 মানে হ'ল 3t কিউব -90 হলনে এতিয়া এটো মিলি আছে তো ওপৰৰ পৰা নামি আহিব 4t স্কয়াৰ মাইনাস কিমান 12 এতিয়া 4t স্কয়াৰ কেৰে হৰণ কৰিবা t স্কয়াৰ তো t স্কয়াৰ কাটা যাব থাকিব কি 4 ও এটো লিখা নাই না এটো 3t আছে না 3t প্লাস কিমান 4
4 লগত এটো পূৰণ কৰা 4 লগত t স্কয়ার কৰিলে হয় কি 4t স্কয়ার প্লাস এ মাইনাস এ কি হ'ব মাইনাস 4 গুণ কিমান হয় 12 তো ভাগে কি 0 তো লিখিবা যেহেতু ভাগে কি যেহেতু ভাগে কি 0 এটাকে লিখি দিবা এটাকে প্রথম বহুপদটো দ্বিতীয় বহুপদটোৰ কি হয় উৎপাদক হয় তাই প্রথম বহুপদটো কৰিবা প্রথম বহুপদটো দ্বিতীয় বহুপদটো উৎপাদক হয় ওই কোনে উঠা অলপ পিছত বহিবা দে নহলে দেখি পোৱা নাই তুমি অলপ খোজা তুমি সেকেন্ড এইখানে বহিবা তাত বহিবা হা মিলি যাব নহলে ইয়াতো দুজন বহিব পাৰা ইয়াতো দুজন বহিব পাৰা নে সাবলে দিগদাৰি হয় দিগদাৰি হয় তে সেকেন্ড মেচত বহিব নোৱাৰা তুমি হ'ব মিলাই বহা আজি দিনটো মেনেজ কৰা লিখা হ'ল বুজি পাইছা ইয়াৰ আৰু কৰি দিম নেকি 2 নম্বৰৰ 3টা অংক আছে কেইটা অংক আছে নতুন কিতাপ কোনোবা আনিছে নেকি না 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 কাৰোবাৰ ডাউট আছে কিবা খুজিব লগা আছে যদি খুৰা এতিয়া খুজি লাষ্ট কৰিব নালাগে তোমালোকে শিকিব আহিছা বুজি পাইছা নাই কোনোবা যে খুজিলে বেলেগে বুজি পাইছে মই বুজি পোৱা নাই খুজিলে কিবা ক'ব নেকি মই নকওঁ মই বুজাই দিম বুজি পাইছা নাই তো তোমালোকে কোনো মনত কোনো ভয় নাৰাখিবা কোনো সংকোচ নাৰাখিবা লাজ নকৰিবা ঠিক আছে মই বুজোৱাৰ পিছত আকৌ যদি কিবা খুজিব লগা থাকে খুজিবা তাৰ মই বুজি পোৱা নাই বুজি পোৱাটো একো ডাঙৰ কথা নাই বুজি পাইছা নে কি কৈছো মানে বুজি নাপাব পাৰে তোমালোকে শিকিব আহিছা কিয় আহিছা শিকিব আহিছা হয়নে নাই য'ত কনফিউজন থাকে খুজিবা হ'ল নেক্সট আৰু এটা ট্ৰাই কৰিম নেকি নে পাৰিবা ইয়াৰ দুইটো কৰি দিম আচ্ছা ঠিক আছে লিখা দুইটো লিখা হ্যাঁ দুইটো নালাগে তিনটা আছে তিনটা হলো হরণে তিনটা একে 2 আর 3 একে কোনটো কৰিম 2 আর 3 ভিতৰত হ্যাঁ 3 কেটো আচ্ছা তোমালোকে যাম একটু শেষ এইটো এইটো সিস করে 3x এর উপর করলে 3x ঠিক আছে এর লগতে গুটেটা কিটি পুরো দাও তে 3x এর উপর কি হবে 4 পিছত আকৌ প্লাসে হ'ব তাৰ পিছত 3 3 গুণ কিমান হ'ব লাগিছে 9x কিউব হ'ব লাগিছে ঘৰত কৰা বই কোনে কোনে বনাইছা ঘৰত কৰা বই কোনে কোনে বনাই প্ৰেক্টিছ বই তুমি বনাইছা না এটো তোমাৰ প্ৰেক্টিছ বই চাও ডেট টাইম লিখিছা নাই কোড লাষ্টৰ পেজত লিখিছা প্ৰথমতে লিখিবা গুড কালি কেইটাৰ পৰা কেইটালৈকে কৰিছা দুটাৰ পৰা তিনটা উনবিলে 2.3 এটাৰ পৰা আবেলি কৰিছা গুড জুনে দেখতে টাইমতে থেকে লিখি থবা হ্যাঁ এক ঘন্টা কি মিনিমাম উলোৱা তোমালোকে তুমি বই বনাইছা হ'ব লিখিছা চাও তুমি কোড এইবোৰ নহব মোক দেখাবা আনি তুমি বই বনাইছা আনিছা আনি দেখাবা তোমাৰ মোক দেখাবা আৰু ফটো মাৰি দিবা বুজি পাইছা নাই ফটো মাৰি দিবা এখন বই ফটো মস্ত হা আজি হ'ব তোমালোকৰ আগৰ বইবোৰ থাকি গৈছে ন অলপ এইবোৰ পেজত আপলোড কৰি শেষ কৰিলো ঠিক আছে এই দুটা পেজ কেদিন যাব দুদিন দেখাই কৰিব ক'ত অংক পাৰ নাই জীবন বৈদিক কৰি লিখিবা আৰু ক'ত তোমাৰ ক'ত নাই তোমাৰ কেতিয়া বনাবা দিনবাৰ চাবা আৰু লাষ্ট বেঞ্চ হা বনাইছা আনিছা ইয়াত কৰিব দিয়া নাই আচ্ছা ঠিক আছে হ'ব আজি প্ৰায় ঠিকঠাক কৰিবা দে মোৰতো মানিবা এতিয়াৰ পৰাই তোমালোকে কৰি যোৱা চাবা এটা সময় তোমালোকৰ কি হৈ যাব হেবিট হৈ যাব পিছত অংক নকৰিলে তোমাৰ ভালে নালাগিব
আমি যেটো সদায় কৰি থাকো না সেইবোৰ বস্তু পিছত ভাল লাগি যায় অংক কৰি যেতিয়া পাৰিব অংক কৰি ভাল লাগিব আৰু যেতিয়া চাবা কিছুমান ষ্টুডেন্ট কি হয় ইংলিশ পঢ়ি থাকিলে খালি ইংলিশে পঢ়ে মানে ইংলিশটো ভাল পায় পঢ়ি ইংলিশে পঢ়ি থাকে কিছুমান মোৰ ল'ৰাই খালি এখন কিতাপে পঢ়ে এইটো সায়েন্সটো লাভ হয় সায়েন্সটোকে পঢ়িব বেলেগ কিতাপ একো নপঢ়ে তাৰমানে সেইটো ছবি আছে যে হাতী ঘোঁৰা বাঘ ভালুক যি আছে যে সেইবোৰ চাই চাই নিজেই পঢ়ি থাকে খালি সি নিজেই পঢ়ি আছে বেচাৰাটো মই নাই সি সুধিবও নাই সি নিজেই পঢ়ি আছে তাৰ মায়ে ৰেকৰ্ডিং কৰি ৰাখিছে তো তাকে ভাবো আৰু মানুহে যিটো ভাল পায় সেইটো সদায় মানে সেইটোকে কৰিব বিচাৰে আৰু যিটো বেয়া পায় সি তাক অসমীয়া ওলাব দিলে সি নোলায় কেতিয়াও নোলায় তাত ছবি টবি নাই যে আচ্ছা যে নহওক এইটো বুজি পাইছা তেন্তে আচ্ছা নেক্সট কোনটো কৰিম কোৱা আৰু এটা কৰি দিছোঁ তিনটো লিখা 3 নম্বৰটো লিখা নাম্বাৰ 3 3 নম্বৰটো লিখা নাম্বাৰ 3 3 নম্বৰটো কি দি আছে চোৱা x cube minus 3x plus 1 comma x to the 5 x to the 5 minus 4x cube plus x square plus 3x plus 1 plus 3x plus 1 okay এটো আছে প্রশ্নটো নহয় জানো তো এই প্রথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক হয় নে নহয় তো আগৰ নিচিনা একে আমি হৰণ কৰিম তো হৰণটো কেনেকৈ কৰিম দি আছে তাকে লিখিবা x to the power 5 minus কি হ'ব 4x cube plus x square plus 3x plus কি হ'ব 1 আৰু এটো কি হ'ব x cube minus 3x plus কি 1 তো হৰণটো আমি আগৰ নিচিনা একে কৰিম এটো x to the power কি আছে 5 তা কেৰা হৰণ কৰিম কি থাকিব x কেটে থাকিব দুটা মানে ওপৰত আছে ভাবিলো ওপৰত আছে পাঁচটা তলত আছে তিনটা মই আৰু এনেকা নিলিখো কিবা লিখিম আৰু x to the 5 হক x cube এৰ হৰণ কৰিলে তিনটা কাটি দিলে কেটে থাকিব x square মানে তো ওপৰৰ লগলগি কি লিখি দিম এটা ইয়াৰ লগত এটো কি কৰিম পূৰণ কৰিম x cube minus কি 3x plus কিমান 1 কৰিম x cube minus 3x plus 1 পূৰণ কৰিলে কি হয় এটো 3x তে ইয়াৰ লগত এটো হ'ব ইয়াৰ লগত এটো হ'ব ইয়াৰ লগত এটো হ'ব x square লগত x cube কৰিলে x to the power কিমান হ'ব 5 আৰু এটো হ'ব প্লাস এ মাইনাস এ মাইনাস আৰু ইয়াটো 1 আছে 1 into 3 কৰিলে কিমান হ'ব 3 x দুটা আৰু এটা x কেটা তিনটা আৰু প্লাস এ কি হ'ব প্লাস x square লগত 1 কৰিলে কি হৈ যাব x square তাৰ মানে আমি পাম কি পাম x to the power কি পাম 5 minus 3 কি x cube plus x square তো এটো মিলি গৈছে এই দুটা কি হৈ যাব ক্যান্সেল হৈ যাব এটা এ মাইনাস টু কি হৈ গল প্লাস হৈ গল তার মানে উপৰত আছে -4 তলত আছে +3 তো 4 পৰা 3 গলে কি থাকে 1 ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস আগত কি চিন দি দিম মাইনাস হল 1 টো নিলিখা আৰু লগত আছে কি x আর লিখিব যে মন গৈছে তে লিখি দিবা বুঝি পাইছা আর লিখিব যে মন না যায় তেন্তে নিলিখিবা হ'ব কিন্তু একচুয়ালি নিলিখে ইকো নিলিখে মানে কিমান আছে মানে ইকো নাই নথকা মানে কিমান আছে 1 x cube আৰু এটো ক্যান্সেল হৈ গল প্লাস কিমান 3x প্লাস কিমান 1 এটা এ x cube x cube ৰে কি কৰিব লাগিব হৰণ এটা খুন চাবা দে আগত কি চিন আছে আগত কিন্তু -x cube আছে চিহ্নটো লিখিব লাগে x cube ৰে হৰণ কৰিলে কিউব কাটা গল তাৰ মানে কেইবাৰ যাব এবাৰ মানে কিমান বাৰ যাব -1 তো লগলগ ওপৰত কি লিখি দিবা -1 এতিয়া এই -1 ৰ লগত এই গুটেই ৰাখিটো কি কৰিব লাগিব পূৰণ x cube minus কি 3x plus কিমান 1 তো পূৰণ কৰাচোন -1 ৰ লগত x cube কৰিলে কি হ'ব -x cube আৰু এটো -a কি হ'ব প্লাস 1 ৰ লগত 3x কৰিলে কি হ'ব 3x plus a minus a minus কিমান 1 তো হ'ব -x cube plus 3x minus কিমান 1 বিয়োগ কৰিলে তলৰ চিহ্নখিনি কি হৈ যায় বদলি যায় তো -1 টো কি হৈ যাব -2 কি হৈ যাব প্লাস তো কিমান হ'ব তলত 2 হ'ব আৰু একেটা তো মিলি আছে তো ভাগিক 0 হ'ল জানো নহল তো এই উৎপাদক হয় জানো নহয় তো লিখিবা যেহেতু ভাগিক ইকুয়াল টু কিমান 2 এটাকে লিখি দিবা তাকে প্রথম বহুপদটো লিখা লিখি প্রথম বহুপদটো দ্বিতীয় বহুপদটোৰ প্রথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক
দেখা প্ৰথম বপুৰটো দ্বিতীয় বপুৰটো নহয় লিখা হল আচ্ছা আমার 2 নম্বৰ কিনে হৈ গল বলে ধৰি লৈছো হ্যাঁ এতিয়া এই নম্বৰ কিনে 3 ক্লাসত কি দি আছে 3 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে চোৱা যদি দুটা শূন্য √5/3 আৰু কিমান হয় -√5/3 তেতিয়া ইয়াৰ আটাইবোৰ শূন্য লোৱা তো 3x⁴ মানে কেইটা শূন্য আছে ইয়াত 4টা তো ইয়াৰ আটাইবোৰ শূন্য লোৱা লাগে তো এইটো অঙ্ক নিচিনা উদাহৰণৰ এটা অঙ্ক আছে সেম অঙ্ক তো মই আগতে তিনিটোই কৰি দিছো হ্যাঁ লিখা ইম্পর্টেন্ট হয় তিনিটো এবাৰ মেট্ৰিকত কোনটো দিছিলে জানানে এবাৰ মেট্ৰিকত দিছিলে এইটো দিছিলে ৰবা তো 6 1 নম্বৰটো এইটো 2026ত আহিছে লিখি থোৱা এবাৰ কি আহিব মই খাটাম কৰি দিছো আজি লিখি লোৱা এবাৰ কি আহিব মেট্ৰিকত উদাহৰণ 2 উদাহৰণ 2 উদাহৰণ 8 নহলে উদাহৰণ কিমান উদাহৰণ 8 আৰু এটো কিমান উদাহৰণ 9 8 আৰু 9 8 আৰু 9 ভিতৰত এটা আহিব লিখি লোৱা আজি মই তোমাক কমন দি দিছো তালাই 3 নম্বৰ বুঝি গৈছে নে এবাৰ কমন উল্টা পাল্টা দি থাকে তাৰ মানে এবাৰ যদি উদাহৰণ অঙ্কটো দিয়ে পিছৰ পৰা পদ্ধতি লেসন প্রতি বছরে 8 আর 9 যোৱাবাৰ 9 নম্বৰটো আহিছে তাৰ আগৰ 8 নম্বৰটো আহিছে এনেকৈ প্ৰতি বছৰে দিছে তুমি কিতাপৰ অঙ্ক এটা দিছে স্যার কে নম্বৰটো দিছে 1 নম্বৰ তোমালোকে মেট্ৰিকৰ কোশ্চেন পেপাৰ আনি চাবা আৰু এটা এপছ আছে তোমালোকে এপছ এটা ডাউনলোড কৰি ল'বা তাত সব কোশ্চেন পাবা এপছটো ডাউনলোড কৰিছা নে নাই কৰা না তোমালোকে মোবাইলত প্লে ষ্টৰত যাবা গৈ পিনে SHA এনেকা প্লে ষ্টৰত গৈ তোমাক মই দেখাও এনেকা এটা প্লে ষ্টৰ এনেকা যাবা প্লে ষ্টৰত গৈ চাৰ্জ কৰিবা চাৰ্জ কৰি ইয়াত চাৰ্জ কৰিবা HSLC হ্যাঁ SSLC কোশ্চেন পেপার SSLC কোশ্চেন পেপার আসাম হ্যাঁ এনেকা ওলা মাৰিবা নহয় প্ৰথমতে যে SSLC কোশ্চেন ৰঙাটো যেটো ওলাব এটো কি কৰিবা ক্লিক কৰিলে এটো কি হ'ব ডাউনলোড হ'ব মোৰ ডাউনলোড কৰা আছে এখানে কি কৰিছো ওপেন মাৰিছো ওপেন মাৰাৰ লগে লগে আসাম ক্লাস 10 MCQ পাইছেনে ইয়াত চোৱা 2013 14 15 16 17 18 19 20 21 22 23 24 25 26 চনৰ কোশ্চেন পেপাৰখনো আহি গৈছে
26 লৈকে তেওঁলোকে হৈ যোৱা গোটেইখিনি কুৱেশ্যন পেপাৰ কি আছে ইয়াত আছেনে এতিয়া তুমি ধৰা 2026 কুৱেশ্যন পেপাৰ লাগে 26 টো এনেকৈ কি কৰিবা ক্লিক কৰিবা ক্লিক কৰাৰ কোনটো কি পেপাৰ লাগে মেথছ লাগে এছএমএছ লাগে কি লাগে মেথছখন এনেকৈ কি কৰি দিবা ক্লিক কৰি দিবা এই ইয়াত আহিব যাব লাগিব মই দেখা দিছোঁ তো এইটো কুৱেশ্যন পেপাৰত কিমান মাৰ্কছ আহিছিলে মই তোমালোকক দেখাই দিছোঁ এক মিনিট আচ্ছা এইটো পেপাৰ ওলাই গ'ল মোৰ মোবাইলটো ল'ৰাটোৱে তুলি মাৰি দিছে ভাঙি গ'ল এইটো চোৱা এতিয়া নতুন মোবাইল কিনিবৰ কাৰণে কেইটামান ধৰিব লাগিব পিছে নাই আচ্ছা চোৱা এতিয়া তললৈ যদি যাওঁ তললৈ এইবোৰ চব MCQ চাইছেনে কিতাপ প্ৰশ্নখন দেখা পাই ভয় নাখাবা এখন কিতাপ বুজি পাইছে নাই এখন কিতাপ প্ৰশ্নখন মানে এখন কিতাপে বাপৰে প্ৰশ্ন শেষ নাই MCQ যোৱা নাই চাইছেনে MCQ হয় এইবোৰ চব 54 ক'ত এইটো প্ৰশ্ন আহিছিলে মই তাকে দেখাব বিচাৰিছোঁ তোমালোকক এইটো প্ৰশ্ন চাইছেনে এইটো চোৱা এইটো অসমীয়াত ক'ত আছে এইটো সব লেংগুৱেজত থাকে যে দিগদাৰী বুজি পাইছেনে এইটো হিন্দীত দেখোন এইটো হিন্দী মই এছএমএছটোৱে চাব লাগিব এইটো বাংলা আহিছে আচ্ছা বাংলাটোকে পঢ়ি দিছোঁ হা বাংলাটোকে পঢ়ি দিছোঁ এইটো আহিছিলে কিমান নম্বৰত আহিছিলে এইটো প্ৰশ্ন 3x³ - x² - 3x + 1 বহুপদটির একটি শূন্য -1 হলে তার বাকি শূন্যগুলো নির্ণয় করা মানে বাকি শূন্যকেইটা কি কৰিব লাগে ওলাব মানে অসমীয়াটো প্ৰশ্নটো আছে ইয়াত গোটেইখিনি লেংগুৱেজতে আছে যে মই এইটো আকৌ ছাত্ৰতে এইটোৱে প্ৰশ্ন হয়নে আইছে নাই 3 মাৰ্কছ কমন দিয়া আছে বুজি পাইছে না আগৰ ল'ৰা ছোৱালীখিনি এই তিনিটা কি দি আছিলে কমন দিয়া আছিলে তো তিনিটা যোনে যোনে চাইছিলে সিহঁতে পাইছে বুজি পাইছা যে ন এতিয়া মই কৰিম কি নম্বৰটো কৰিম বুলি কৈছোঁ নাম্বাৰ 3 পঢ়া প্ৰশ্নটো পঢ়া আমাক দুটা শূন্য দিয়া আছিল এটা √5/3 আৰু এটা কি দিয়া আছিল -5 এই ইয়াৰ বাকি আটাইবোৰ শূন্য ল'ব লাগে তো লিখিবা যেহেতু শূন্য দুটা সমাধান কৰিছোঁ হা ডাইৰেক্ট লিখা যেহেতু শূন্য দুটা কি দিয়া আছিল ৰুট কি দিয়া আছিল 5/3 আৰু কি দিয়া আছে মাইনাস ৰুট কি দিয়া আছে 5/3 যদি শূন্য দুটা এটা প্লাসত আৰু এটা কি দিয়া থাকে মাইনাসত দিয়া থাকে তেতিয়া হলে তুমি এনেকা এবাৰ প্লাসত এবাৰ এনেকা লিখি লবা এবাৰ x + 5/3 এনেকা হ'ব আৰু এটা হ'ব x - ৰুট কি হ'ব 5/3 এনেকা লিখিব পাৰি এনেকা লিখিব এইকাৰণে লিখিব পাৰি কাৰণ মই আগৰ লেসনটো কৰোৱা না যে এইটো লগত অলপ লিংক আছে তাৰ মানে ইয়াক যদি আমি 0 ধৰো x + 5/3 = কি ধৰো 0 তেতিয়া x ৰ মানটো কিমান ওলাব এটো প্লাসত উপালে গুছি গলে কি হৈ যায় মাইনাস এটা মাইনাসত ওলাব এটা কিয় প্লাসত একচুয়ালি এইটো বস্তু কি হয় জানানে এইটো ফৰ্মুলাত পৰি আছে এবাৰ প্লাসত এবাৰ কি মাইনাসত এবাৰ প্লাসত এবাৰ মাইনাসত হলে এইটো কি ফৰ্মুলা হৈ যাব a² - কি হৈ যাব b² ৰুট কি হ'ব 5/3 কি হ'ব তো এটো কি হৈ গ'ল ফৰ্মুলাটো a² - কি b² তো এটো হ'ব x² - কিমান হ'ব ৰুট থকা বস্তু স্কয়ার করলে ৰুটটো কি হৈ যায় উঠি যায় আতৰি যায় আতৰি যায় তাৰ মানে কি হ'ব x² - 5/3 তাৰ মানে ক'ব বিচাৰিছো ইয়াৰ পৰা এইটো গৈছে ইয়াৰ পৰা কি হৈছে এইটো হৈছে ইয়াৰ পৰা কি হৈছে এই শূন্য দুটা গৈছে মানে এই শূন্য দুটা ইয়াৰ ল'ৰা ছোৱালী হ'ল এইটা ভাবি লোৱা ইয়াৰ ল'ৰা ছোৱালী এই দুটা মানে এই যে বহুপদটো দি আছে তাৰ ল'ৰা ছোৱালী টোটাল কেইটা আছিল 4টা মানে ল'ৰা ছোৱালী কৈছো শূন্য কেইটা আছিল 4টাৰ ভিতৰত কেইটা শূন্য কৈ দিছে দুটা তো এই শূন্য দুটাৰ মান এটা ক'লে বুজি পাইছা এতিয়া আৰু দুটা শূন্য আমাৰ কি কৰিব লাগিব ওলাব লাগিব ঠিক আছে ওলাব আগতে এইখিনি বুজি পাইছা নাই কেনেকৈ লিখিবা যেতিয়া শূন্য দুটা দিয়া থাকিব এবাৰ যেহেতু শূন্য দুটা লিখি ল'বা এবাৰ কিয়ত লিখিবা প্লাসত এবাৰ কিয়ত লিখিবা মাইনাসত তাৰ কি ফৰ্মুলা হৈ যাব a² - b² হয় না না
তেতিয়াহ'লে ৰুট থকা বস্তু স্কোৱাৰ কৰিলে আঁতৰি যায় ৰুটটো, তাৰ মানে কি হৈ যাব 5 বাই কি হৈ যাব 3। আৰু আছে অংক এনেকৈ চেম অংক। তো এইটো হ'ল প্ৰথম ষ্টেপ। এইখিনিলৈকে লিখি দিবা, এইখিনিলৈকে লিখি ল'বা, লিখি ল'বা। এটা লাইন লিখি দিবা, এটাকে x² - 5/3 প্ৰদত্ত। আমি 9তো এনেকুৱা এটা অংক কৰিছিলোঁ, মনত পৰিছে নে? এটা দীঘলীয়া হৰণৰ অংক যে কৰিছিলোঁ, সেইটো অংক চেম, সেইটোৱে অংক। প্ৰদত্ত বহুপদটোৰ এটা কি হয় উৎপাদক হয়। লিখিবা x² - 5/3 প্ৰদত্ত বহুপদটোৰ এটা কি হয় উৎপাদক হয়। মানে আমাৰ বহুপদটো চাইতে x⁴ আমাৰ বহুপদটো আছিল 6x⁴ আছিল তো 6x⁴ বহুপদটো আছিল, তাৰ শূন্য দুটা আমাৰ ইয়াৰ শূন্য চাৰিটা যেটো দুটা দি আছিল, এই দুটা পৰ ওলাইছে, এইটো ওলাই লৈছো। মানে এই বস্তুটো প্ৰদত্ত বহুপদটোৰ এটা কি হয় উৎপাদক হয়। এতিয়া কাম কৰিব লাগিব, এই যে আমি যেটো ৰাখি ওলাল x² - 5/3 এই ৰাখিটোৰে আমাৰ যেটো বহুপদ দি আছে সেই বহুপদটো কি কৰি দিম হৰণ কৰি দিম। বহুপদটো কিমান দি আছে চোৱা 3x⁴ কিমান আছে 3x⁴ তাৰ পিছত প্লাস 6x³ minus 2x² minus 10x minus 5 এই বহুপদটো কি কৰিম হৰণ কৰিম। তো হৰণ কৰাটো চোৱা আগতে আমি কৰিছিলো অলপ আগতে, ঠিক তেনেকুৱা। তো হৰণটো কেনেকৈ কৰে চোৱা, ইয়াৰ প্ৰথম ৰাখিটোৰে কি কৰিব লাগিব হৰণ। চাবা 3x⁴ কিহেৰে হৰণ কৰিম x² হৰণ কৰিম। তো x² হৰণ কৰিলে x কেইটা আছে চাৰিটা, তলত দুটা, তো দুটা কাটি দিয়া কেইটা থাকিব দুটা, তাৰ মানে থাকিব কি থাকিব 3x²। তো ওপৰত লিখি দিবা 3 কি হ'ব x²। এতিয়া এই 3x² লগত আকৌ এই গোটেই ৰাখিটো কি হ'ব পূৰণ, মানে x² মাইনাস কিমান হ'ব x² - 5/3 কি হ'ব পূৰণ। তো পূৰণ কৰিলে কি হয় চোৱা, এইটো 3 হ'ব, x দুটা আৰু দুটা, x কেইটা হৈ যাব চাৰিটা, আৰু এইটো প্লাসে মাইনাসে কি হৈ যাব মাইনাস, আৰু এইটো 3x² লগত পূৰণ হৈ যাব, কিমান হৈ যাব পূৰণ 5/3। যেটো এইটো ভগ্নাংশ আছে মই লিখি লৈছো এবাৰ 3x² লগত 5/3। তেতিয়া এইটো 3 কি হৈ যাব কাটা যাব, থাকিল কি 3x³ কি থাকিল 4 মাইনাস কি থাকিল 3 তো কাটি গ'ল, থাকিল কি 5 আৰু x²। আমি পালো কি পালো 3x³ কি 4 মাইনাস 5x কি পালো স্কয়ার হল। আগৰ বুজাই দিছো। ইয়াৰ প্ৰথম ৰাখিটো এটোৰে কি কৰিছো হৰণ কৰি যিমান পাইছো ক'ত লিখিছো মই এইটো বুজি পাইছা। এতিয়া চোৱা এতিয়া এই 3x² লগত এই গোটেই ৰাখিটো কি হৈ যাব পূৰণ। তো পূৰণ করতে কি হ'ব 3x² লগত x² যেটা পূৰণ কৰিবা ইয়াৰ লগত এটো কৰিবা, তেতিয়া ইয়াৰ লগত 1 আছে, 1 * 3 কৰিলে কিমান হয় 3, x দুটা আৰু দুটা x কেইটা হৈ যাব 4। বুজি পাইছা। তাৰ পিছত ইয়াৰ লগত প্লাস চিন আছে, প্লাসে মাইনাসে কি হৈ যায় মাইনাস, আকৌ 3x² লগত 5/3 কি হৈ যাব পূৰণ। তো পূৰণটো মই এবাৰ লিখি লৈছো, আগতে আমি মুখমুখি কৈ দিছিলো কিন্তু এবাৰ যেটো ভগ্নাংশ আছে এই কাৰণে মই এবাৰ লিখি লৈছো 3x² * কিমান হ'ব 5 কিমান 3। তে 5/3 যেটা পূৰণ কৰিবা এইটো 3 কি হৈ গ'ল কাটা গ'ল। তা তলত কিবা থাকিল নে নাই, তা 3x⁴ থাকিল মাইনাস হল আৰু কি থাকিল ইয়াত 5 এটা আছে নহয় দুটা সংখ্যা, তা 5 লিখিলো আৰু কি আছে x²। বুজি পাইছা নে। তো জি সংখ্যা লিখি দিছো। এতিয়া আমি বিয়োগ কৰিম, বিয়োগ কৰিলে তলৰ চিহ্নখিনি কি হৈ যাব বদলি যাব, মাইনাসটো কি হৈ যাব প্লাস, প্লাসটো কি হৈ যাব মাইনাস। তো যেহেতু এটো মাইনাস আছে মাইনাসটো আমি কি বুলি ধৰি লম প্লাস হৈ যাব, মাইনাসটো কি হৈ যাব প্লাস। তো এই ওপৰত আছে কেইটা মাইনাস ওপৰত আছে দুটা মাইনাস, তলত কেইটা প্লাস পাঁচটা জমা, তো কি থাকিব তিনটা কি থাকিব, কাৰণ 5 ৰ পৰা 2 গলে কি হয় 3, ডাঙৰ সংখ্যাটাৰ আগত কি চিন আছে প্লাস, তো প্লাস। তো এটি হ'ব কি হ'ব 3x² আৰু ওপৰৰ পৰা কি নামি আহিব -10x মাইনাস কি নামি আহিব 5, আৰু ওপৰৰ পৰা কি নামি আহিব এটো 6 কিমান x3 পালা মানে। এতিয়া সেকেন্ড স্টেপ ইয়াত কি হ'ব প্লাস আছিল না, ইয়াত প্লাস চিনটো দিব
এতিয়া আকৌ সেকেন্ড স্টেপটো কৰিব লাগিব সেকেন্ড স্টেপটো হে তেনেকৈ কাক হৰণ কৰিব লাগিব এতিয়া 6x³ মই ইফালে লিখিছো 6x³ হৰণ কৰিম x² এটা হৰণ কৰিলে ইয়াৰ দুটা কেনসেল থাকিব কি 6x লগ লগ ওপৰত লিখি দিবা এটো কি হৈ যাব 6x এতিয়া ইয়াৰ লগত পূৰণ হ'ব x² মাইনাস কিমান 5/3 তো 5/3 পূৰণ কৰিলে কি হয় 6x ৰ লগত x² কৰিলে 6 x দুটা আৰু এটা x কেইটা তিনটা আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস হ'ব আৰু এটো 6x ৰ লগত পূৰণ হ'ব কিমান 5/3 তো 5/3 কৰিলে 3 ৰে 6 কাটাকাটি কৰিলে কেইবাৰ 3 ৰে 6 কেইবাৰ দুবাৰ থাকিল কি 6x³ মাইনাস 5 দুগুণে কিমান 10x তো থাকিল 6x³ মাইনাস কি থাকিল 10 পালানে বুজি তো উপৰৰ পৰা কি নামি আহিব উপৰৰ পৰা মানে নামি আহিব 3x² মাইনাস কিমান 5 এতিয়া 3x² যেতিয়া a x² ৰে কি কৰিবা হৰণ কৰিবা স্কয়াৰ কি যাব কাটা যাব কেইবাৰ যাব তিনিবাৰ প্লাস কিমান 3 আৰু 3 লগত যেতিয়া পূৰণ কৰিবা 3 লগত x² কৰিলে হ'ব কিমান হ'ব 3x² আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস আৰু 3 লগত 5/3 পূৰণ কৰিবা যেতিয়া 3 * 5/3 মানে 3 কি হৈ যাব কেনসেল হৈ যাব কিমান থাকিব 5 বুজি পাইছা তো থাকিল কিমান 0 আৰু যেতিয়া এনেকা মিলি যাব ভাবিব তোমাৰ অংকটো কি আছে ঠিক আছে আৰু যেতিয়া নিমিলিব ভাবিব তোমাৰ ক'ৰবাত কি হৈছে ভুল হৈছে অংকটো এতিয়াও হোৱা নাই এটো তিনটা শো আছে মানে ফিল্মত যেনেকৈ ফার্স্ট পার্ট সেকেন্ড পার্ট থাকে না হয়নে না তেনেকৈ ধুৰন্ধৰ 2 হয়নে না ফার্স্ট পার্ট সেকেন্ড পার্ট কেইটা পার্ট আছে 6টা পার্ট আৰু বনাইছে কিছু বনাইছে চাই ভয় লাগি গৈছে আচ্ছা যে ন কিমান কোটি টকা বনাইছে চাইছা 1000 কোটি কত আচ্ছা যে ন এখানে লাগে এটা কোনে না প্রথমতে যেটা অঙ্কটা লিখিবা এইখিনি পার্ট লিখিবা ফার্স্ট কেনকে লিখিবা শূন্য দুটা দিয়া আছে এবাৰ প্লাসত লিখিবা এবাৰ কি মাইনাস দিয়া আছে এবাৰ x প্লাস এবাৰ x মাইনাস পিছে a স্কয়ার মাইনাস কি ফর্মুলা পাবা b স্কয়ার জি হৈ লিখিবা পিছে এইটো বস্তু যেটো থাকিব এইটো পদত্ত যেটো বহুপদ দিয়া থাকিব তার কি হ'ব উৎপাদক পিছে এইটোৰে কি কৰিবা তাকেটো কি কৰিবা হৰণ আৰু হৰণ কৰতা আমি এক্সপার্ট হৈ গৈছো হয়নে না হৰণটো আমি 1 মিনিটত কৰি দিম হৰণটো কৰি দিম হৈ গল আমি দুটা স্টেপ শিকি গলো আমি খালি উপরে স্টেপটো মনে ৰাখিবা আৰু এনেকা অংক ঢেৰ আছে 4টা মান অংক আছে 4টা বা 5টা আছে আৰু এটা মই কৰি দিম চাবা হল শেষ হোৱা নাই তেওঁলোকে দে আৰু এটা পাৰ্ট আছে এইখিনি লিখা হলে মোক কোৱা উপৰখিনি মুছি দিও এই সাইডৰখিনি লিখি লোৱা দে তেতিয়া ভালকে বুজি পাবা ঘৰত সাইডৰখিনি লিখি লোৱা ইফালে লিখিব নালাগে ইফালে জায়গা নাই সাইডৰ জায়গা নাই সাইডৰ লিখি লৈছা অ মই যে সাইডৰ কিবা কিবি লিখি ল'বা তেতিয়া কি হ'ব বুজি পাবা হা আৰু এক্সামতো তোমালোকে পাৰিলে যে এইবোৰ এনেকা কৰিবা কেতিয়াবা কি হয় অংকটো ইয়াত যদি ক'ৰবাত ভুলো হৈ যায় ইয়াত যদি তোমাৰ যদি কাৰেক্ট হৈ থাকে তথাপিতো এক্সামিনাৰে কি হ'ব নম্বৰ দিব এনেকা কিছুমান মাষ্টাৰ বুজি পাইছা তাৰ মানে ইয়াত ক'ৰবাত ভুল হৈ গৈছে তুমি ইয়াত লিখি দিছা 5 বা ইয়াত লিখি দিছা 7 কিন্তু ইয়াত তুমি ঠিকে লিখিছা কিন্তু ইয়াত লিখোতে কেতিয়াবা ভুল হৈ গৈছে কিন্তু তেতিয়া এক্সামিনাৰ ভাবিব কি জানে বস্তুটো ইয়াত ঠিকে লিখিছে কিন্তু ইয়াত লিখোতে কিবা ভুল লিখি পেলালে চাইতে পাছ লিখি পেলালে কিন্তু তথাপিতো তেনেকা মিষ্টেক হ'লেও টিচাৰ কি আমাক শিকি দিয়ে বুজি পাইছা খালি তোমাৰ টিচাৰে চাই যদি তোমাৰ নলেজটো আছে তোমাৰ এইটো কেনেকৈ উলিয়াইছে -10x কেনেকৈ হ'ল সেইটো কেনেকৈ হৈছে সেইটো জানা না নাই সেইটো চাই চেক কৰে কৰিলে ভাল নকৰিলে কথা নাই কপালিবোৰ নকৰেই হয়নে নাই যিবোৰ ল'ৰা-ছোৱালী পাৰে সেইবোৰে চব কমকে কৰি পেলাব আচ্ছা এইখিনি হ'ল আচ্ছা যিটো হৰণ কৰা হয় এইটো কি বুলি কোৱা হয় ভাজ্য এইটো কি বুলি কোৱা হয় ভাজক এইটো কি ভাগফল আৰু এইটো কি আমি এটা সূত্ৰ জানো মনত আছে নে ভাজ্য ইকুয়াল কি হয় ভাজক পূৰণ ভাগফল যোগ ভাগে হয়নে তো আমি প্ৰথমতে ভাজ্যটো লিখিম ভাজ্যটো কিমান দি আছে 3x³ কিমান দি আছে 4 প্লাস কিমান দি আছে 6x³ মাইনাস কিমান দি আছে 2x²
মাইনাছ 10x মাইনাছ কিমান দি আছে 5 এইটো হ'ল ভাজ্য তো ভাজ্যটো সমান হ'ব কাৰ লগত ভাজ্যটো সমান হ'ব কাৰ লগত ভাজক পূৰণ কি ভাগফল তো ভাজকটো কিমান দি আছে x স্কয়ার মাইনাস কিমান দি আছে 5x তো ভাজক পূরণ কি ভাগফল তো ভাগফল কিমান দি আছে 3x স্কয়ার প্লাস কিমান হ'ব 6x প্লাস কিমান দি আছে 3 তো ভাজ্য এইটো তো ভাজ্যটো সমান হ'ব কাৰ লগত ভাজক পূরণ কি ভাগফল যোগ কি ভাগফল কিন্তু যোগ ভাগফলটো কিমান ওলাইছে 0 কিন্তু 0 টো লিখা নিলিখা কি কথা একে কথা তো আমি নিলিখো হ'ব এতিয়া চোৱা 3x to the power 4 ইয়াৰ শূন্য কেইটা আছিল এই ৰাশিটোৰ শূন্য কেইটা আছিল 4টা মানে ইয়াৰ ল'ৰা-ছোৱালী কেইটা আছিল 4টা তাৰ ভিতৰত x স্কয়ার - 5 3 ইয়াৰ পৰা দুটা শূন্য ওলাইছিল কি কি √5 3 আৰু -√5 3 মানে ওলাইছিল নে মানে ইয়াৰ পৰা দুটা শূন্য যে হয় এইটো আমি জানো কিন্তু ইয়াৰ পৰা আৰু x ৰ ঘাত কি আছে 2 তাৰপৰা এই বহুপদটোৰ আৰু কেইটা শূন্য আছে দুটা তো আমাৰ টাৰ্গেট হ'ল ইয়াৰ যেটো জানো এটা আমি জানো আমাক কৈ দিছিলে ইয়াৰ না জানো তো ইয়াৰ পৰা আমি দুটা শূন্য কি কৰিব লাগিব লাভ হ'ব তো ইয়াৰ পৰা শূন্য দুটা কেনেকৈ ওলাইছা এতিয়া লিখিবা 3x² + 6x + কিমান আছে 3 আছে না তো ইয়াৰ শূন্যটো কেনেকৈ ওলাই এখানে চোৱা আমি উৎপাদক বিশ্লেষণ 9 ত কৰিছিলো মনত আছে আপোনাক কেনেকৈ কৰে চোৱা ইয়াৰ যেটো প্ৰথম সংখ্যা আৰু যেটো শেষৰ সংখ্যা এই দুটা কি কৰে পূৰণ 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9 এটা মোক কোৱা কি সংখ্যা দুটা পূৰণ কৰিলে 9 হয় আৰু ইয়াত কি চিন আছে প্লাস কৰিলে আকৌ 6 হৈ যায় কি এনেকুৱা দুটা সংখ্যা পূৰণ কৰিলে 9 হয় আকৌ সংখ্যা দুটা যোগ কৰিলে কিমান হৈ যায় যোগ কৰি আমি কিমান পাব লাগিব 6 কি 3 আৰু 3 পূৰণ কৰিলে 9 হয় আকৌ 3 আৰু 3 প্লাস কৰিলে কিমান হয় 6 তো আমি কি কৰিম এটো 3x² লিখিম প্লাস এই 6 যে আছে তাৰ জায়গাত মই কি লিখিম 3 + 3 তাৰ লগত কি পূৰণ হৈ থাকিব x প্লাস কিমান হ'ব 3 এতিয়া হ'ল এটো 3x² প্লাস 3 লগত x পূৰণ কৰিলে কিমান হ'ব 3x প্লাস এ কি হ'ব প্লাস 3 লগত x কৰিলে কি হ'ব 3x প্লাস কিমান হ'ব 3 এতিয়া এই দুটাৰ পৰা কমন আহি আছে কি কমন আহিব 3 আহিব নহয় ইয়াতো 3 আছে ইয়াতো 3 আছে কি আহিব 3 আৰু ইয়াত x কেইটা আছে ইয়াত কেইটা আছে এটা তাৰ মানে কি কমন আহিব 3x কমন আহিলে 3 আহি গ'ল x আহি গ'ল এটা x কি হ'ব থাকি যাব 3 আহি গ'ল x আহি গ'ল কি থাকি যাব 1 প্লাস আছে নে প্লাস দিলা এই দুটাৰ পৰা কি কমন আহিব 3 ইয়াতো 3 আছে ইয়াতো 3 আছে দুটাৰ পৰা কি কমন আহিব 3 তেতিয়া ইয়াত কি থাকিব x প্লাস কি থাকিব 3 তো আহি গ'ল কি থাকি 1 তাৰ মানে দুটা একে সেম x + 1 x + 1 এই দুটাৰ পৰা কেইটা আহিব এটা আৰু এটা থাকিব 3x প্লাস কিমান হ'ব 3 কিন্তু ইয়াৰ এই দুটা ৰাখি ওলাল এই দুটা ৰাখি কাকো কি এই দুটা ৰাখিৰ পৰা কি হ'ব শূন্য দুটা ওলাব লাগিব তো এনেকা লিখিব লাগিব এটাকে 3x² + 6x + 3 ইমানৰ মান শূন্য হ'ব যেতিয়া ইয়াৰটা লিখিবা এটাকে 3x² + 6x + ইমানৰ মান শূন্য হ'ব যেতিয়া ইয়াৰ মান শূন্য হ'ব যেতিয়া কেতিয়া শূন্য হ'ব যেতিয়া x + 1 = কি হ'ব 0 হ'ব বা 3x + 3 = কিমান হ'ব 0 এবাৰ এটো 0 ধৰি ল'ব লাগিব এবাৰ এটো 0 ধৰিব লাগিব তেতিয়া আমি তাৰ মানটো কি পাম শূন্য পাম যেতিয়া তাৰ মানটো কি পাম শূন্য পাম তো x ৰ মানটো কিমান হ'ব কোৱা এই +1 টো সমঞ্চন হ'লে গুচি গ'লে কি হ'ব -1 আৰু ইয়াত কি হ'ব 3x টো ৰাখিলো +3 টো হ'লে গুচি গ'লে কি হ'ব -3 যেতিয়া x ৰ মান লাগিব তেতিয়া হলে -3 আগৰ পৰা আছে নাই এই 3 টো গলে আহি যাব তললৈ 3 কাটা গ'ল তাৰ মানে কি থাকিল -1 0 নহয় কি থাকিব -1 সো আকবাৰ কৈ দিছো এই ৰাখিটো মই কি কৰিছো উৎপাদক বিশ্লেষণ কৰিছো আমি 9 ত কৰিছিলো তো উৎপাদক বিশ্লেষণ কৰি দুটা ৰাখি পালো
পিছত লিখিবা যেটো বহুপদ দি আছে ইয়াৰ মান শূন্য হ'ব যেতিয়া কেতিয়া শূন্য হ'ব যেতিয়া ইয়াৰ মানটো এবাৰ কি ধৰিবা 0 এবাৰ ইয়াৰ মানটো কি ধৰিবা 0 তো 0 ধৰিলে x ৰ মান কি হ'ব x = কি হ'ব +1 টো সমান চিহ্ন হ'বলৈ গ'লে কি হ'ব -1 আৰু 3x টো ৰাখিলো 3x টো ৰাখিলো +3 টো সোফালে গুচি গ'ল কি হৈ গ'ল -3 যেতিয়া x ৰ মান লাগিব -3 আগৰ পৰা আছে 3 টো কলে আহি গ'ল তললৈ 3 কাটা গ'ল তাৰ মানে কি থাকি গ'ল -1 তো এনসারটো হ'ব -1 আৰু কি -1 বা এনেকৈ লিখিব পাৰা প্ৰদত্ত বহুপদটোৰ আটাইবোৰ শূন্য হ'ল আটাইবোৰ শূন্য বুলি ক'লে এই দুটা যে দিয়া আছিল সেই দুটাও লিখিব পাৰা আৰু এই দুটাও লিখিব সো এনসার মিলিছে না সো এবাৰ চেক কৰা -1 আৰু কি ওলাব লাগে -1 দুটো -1 লিখিব লাগে চাই দিওঁ কিবা প্ৰথম কৰা আছে যে হ্যাঁ 3 ঠিক আছে -1 হয়েছে ঠিক আছে দিয়া -1 বা এনসার অঙ্ক লিখি দিলে হল নির্ণয় পূর্ণ দুটা -1 অলপ বুঝি পাইছা অঙ্কটা অলপ দীঘল এখানে মার্কস কিমান থাকে 3 মার্কস তো তিনটা স্টেপত কৰিব লাগে প্ৰথম স্টেপত ক্লাছত সেকেন্ড স্টেপটো হৰণটো থাৰ্ড স্টেপটো এইটো তো ভাজ্যটো সমান হ'ব ভাজ্যকৰণ ভাগ কৰিব দেখালে পাবা আৰু এটা কৰি কাগজী নাহিলে কিয় গম নাপায় নেকি তোমালোকে এপছটো ডাউনলোড কৰিব লগা দেই নাপাৰিবা আৰু প্ৰশ্নবোৰ চাই থাকিবা যিটো পাঠ পঢ়াই যাম সেইটো পাঠৰ পৰা কি প্ৰশ্ন আহিছে তোমালোকে চাবা গ্ৰুপত কোনবা এড হ'বলৈ বাকি আছে নেকি স্যাৰ তোমাক এড কৰা নাই নাম্বাৰ কোৱা double 6 7 8 what 8 7 7 double 6 7 8 278 কাল কি মেসেজ করেছিল নাকি নাই কৰা প্রিয়াংশু লিখা হল ও স্যার সায়েন্সৰ গ্ৰুপটো মোক এড কৰি দিব স্যার মুझे ऐड करा है তোমাকে এড করা নাই না প্রিয়াংশু হাজির না হয় কোন কোন ছিল তোমার মহিলা মহিলাকার নহয় ৰঙামাটি রঙামাটি মহিলা প্রিয়াংশু হাজির মই এড করে দিছো হ'ব এটা এড হবলৈ বাকি আছে তুমি হল সবৰে বাকি লিখা হল তোমার নাম্বার কোন 8399 89 69 তোমালোকৰ স্কুলৰ যিজন সায়েন্সৰ টিচাৰ মোৰ ষ্টুডেন্ট হে सही है নহয় অংকুৰে পঢ়ায় কি নাম আছে তোমাৰ জিংকি सर साइंस कोई জিংকি দেৱী মোক মেছেজ কৰিবা মোৰ নম্বৰত হে কালি কৰিছিলা না পাহৰি আছো মই একদম সময় পোৱা নাই জিংকি দেৱী আচ্ছা মই তোমাক এড কৰি জিংকিক মই এড কৰি আছো ফাৰ্ষ্ট হ'ল লিখা হ'ল খাইব নালাগে লিখা হ'ল না নাই सर ঋতুস্না কি নাম আছিল ঋতুস্না এই হাইয়ে থাকে মিটা WhatsApp নাই নেকি তোমার আই सर এটা কৰাই চলি দিব নেকি নহয় কিয় সারা দিছে ঘন্টা আপুনি কৈছে যে এটা নহয় না তোমালোকে যিমান টাইমলৈকে কৰা চানডে মই ফ্ৰী বুজি পাইছা নাই সারা
সানডে অলপ মানে খাই গৈ আহিবা বুজি পাইছে নাই পেটত ভোক লৈ নাহিবা সানডে মই কেতিয়াবা 2 ঘণ্টাও 3 ঘণ্টাও কৰি দিম আচ্ছা চোৱা নেক্সট চোৱা ছয়ৰ কেই নম্বৰটো আছে ছয় 1 2 3 তো 1 টো অলপ বেলেগ ধৰণৰ 2 আৰু 3 সেম 2 আৰু 3 এতিয়া যে অংকটো কৰিছে এটোতে একে কোনটো কৰিম 2 আৰু 3 কোৱা 3 টো 3 নম্বৰ প্ৰশ্নটো পঢ়া কি দি আছে x04 + x3 - 9x² - 3x + 18 বহুপদটো দুটা শূন্য √3 আৰু কি দি আছে অ 3 টো কৈছে না আৰু প্ৰশ্নটো ভুলকে আছিল এটো কাৰেকচন কৰা হৈছিল হা ওইটো ওপৰটো +18 দ্বিতীয়টো তোমাৰটো +18 আছে পিছত 3 নম্বৰটো কাৰেকচন কৰা আছে নেকি চোৱা x4 - কি 2x³ - plus 54x minus 27 বহুপদটো দুটা শূন্য কি দিছে 3√3 আৰু -3√3 তে বাকি বলব তো আমি আগৰ অংকটোতে একে লিখিম হয়নে না তো লিখা 6 নম্বৰটো যেহেতু লিখা যেহেতু শূন্য দুটা কি আছে 3√3 আৰু কি দি আছে 3√3 আৰু কি দি আছে -3√3 লিখা যেহেতু শূন্য দুটা দি আছে 3√3 আৰু কি দি আছে -3√3 হয়নে নাই 3√3 আৰু কি দি আছে -3√3 তো এবাৰ কিয় লিখিবা প্লাসত এবাৰ প্লাসত এবাৰ মাইনাসত তাৰ পিছত এটো কি ফৰ্মুলা হৈ যাব a² - b² আৰু আমি জানো a² - b² ফৰ্মুলা কি হয় এবাৰ প্লাস এবাৰ কি হয় মাইনাস এবাৰ প্লাস আৰু এবাৰ মাইনাস দিতে হৈ গল তাৰ মানে কি ফৰ্মুলা পৰা আছে a² - b² বুজি পাইছে নে কি হ'ল তো এটো হ'ব x² - 3√3 এটো কি হ'ব হোল স্কয়ার এতিয়া এটো হ'ব x² হ'ব মাইনাস মাইনাস দিলো 3 স্কয়ার করলে কিমান হয় এটো জানিব লাগিব 3 স্কয়ার করলে কিমান হয় 3 স্কয়ার করলে 9 আৰু এফালে লিখিছো দিয়া 3√3 হোল স্কয়ার মানে হয় 3 স্কয়ার করলে 9 হয় আর √3 স্কয়ার করলে কিমান হয় 3 তো 9 3 গুণ কিমান 27 তো এটো কিমান হ'ব 27 এটো হল ফার্স্ট পার্ট তো এখানেলৈকে পাৰিবা প্ৰথমতে এখিনি উলাই দিবা সব অংক এখিনি উলাই দিবা এতিয়া কি লিখিব লাগিব বুলি কৈছিল স্যার হরনটো তলৰ নম্বৰটো দেখি নাপায় x² - 27 প্ৰদত্ত বহুপদটোৰ উৎপাদক হয় তলৰ নম্বৰ ওপৰটো মুছিব লাগিব কি লাগা কি থাকে লিখা মই মুছি পেলাই লিখিম সারা উপায় না এতিয়া এই লিখা এটাকে x² - 27 প্রদত্ত বহুপদটোৰ কি হয় উৎপাদক হয় এতিয়া আমি কি কৰিব লাগিব x² - 27 এৰে গুটেই ৰাশিটো কি কৰিব লাগিব হৰণ কৰিব লাগিব তেখিনি লিখি লোৱা উপৰখিনি মুছি দিও এইখিনি মুছি দিছো লিখা এতিয়া আমি কি কৰিম হৰণটোলৈকে ওপৰতে কৰি দিছো x² - এই 27 এৰে যেটো বহুপদ দি আছে এই বহুপদটো কি কৰিম হৰণ কৰিম বহুপদটো কিমান দি আছিল x⁴ plus 2x³ minus 26x² plus 54x minus এটো মাইনাস হয় না minus 2x³ পিছত -26x² plus 54x plus 27 ঠিক আছে কার্ডৰ কিতাপত কি আছে প্লাস আছে আচ্ছা কার বুদ্ধ হয় চাম মই গপছৰ কারেকশন কৰি দিছো বাৰু এখন ক'ত আছে বা ঘৰতে আছে বুজি পাইছা এইটো কাৰবাৰ হয় এইটো প্লাস হ'ব নহলে এইটো কি হ'ব মাইনাস চাও যদি নিমিলে তেতিয়াহলে কারেকশন কৰাইছ নেকি তোমাৰ কিতাপখনত না কাৰণ
কিতাপত নাই না এটো কিন্তু ভুল আছে 2 আৰু 3 ভুল আছে আচ্ছা কৰি চাও কৰিলে আমি গম পাম এতিয়া চোৱা ইয়াৰ প্ৰথম ৰাশিটো কিমান আছে ইয়াৰ প্ৰথম ৰাশিটো কিমান আছে x to the power 4 তা কেৰে হৰণ কৰিম তে x to the power 4 ক x স্কয়াৰ হৰণ কৰিলে স্কয়াৰ স্কয়াৰ কি হৈ যাব দুটা দুটা কাটি যাব থাকিব কেইটা x স্কয়াৰ এটা x স্কয়াৰ লগত আকৌ পূৰণ হ'ব কিমান তো x স্কয়াৰ লগত x স্কয়াৰ কৰিলে x to the power কিমান হ'ব 4 আৰু এটো প্লাস এ মাইনাস এ কি হ'ব মাইনাস আৰু 27 ৰ লগত x স্কয়াৰ কৰিলে কি হ'ব 27 x স্কয়াৰ এটো হ'ব 27 x স্কয়াৰ মাইনাস মই মুখকে কৈছো এতিয়া বিয়োগ কৰিলে তলৰ চিহ্ন কি হৈ যাব বদলি যাব তো এই মাইনাস টো কি হৈ যাব প্লাস তা 27 টা জমা 26 টা ধার এটা জমা থাকিব 1 2 লিখে জানো তো প্লাস x আৰু ওপৰৰ পৰা কি নামি আহিব -2x কিউব আৰু এফালে আহিব 54x মাইনাস কিমান 27 এতিয়া চোৱা এই -2x কিউবক আকৌ হৰণ কৰিব লাগিব কিৰে -2x কিউবক হৰণ কৰিম আমি কিৰে x স্কয়াৰে হৰণ কৰিম x স্কয়াৰ হৰণ কৰিলে a স্কয়াৰ কাটা যাব কেটা থাকিব এটা তাৰ মানে মাইনাস কি থাকিব 2x মাইনাস কি থাকিব 2x তে -2x ৰ লগত আকৌ কি পূৰণ কৰিব লাগিব লগলগি ইয়াত -2x লিখি দিম -2x ৰ লগত কি পূৰণ কৰিম x স্কয়াৰ -27 x স্কয়াৰ -27 পূৰণ কৰিলে কি হয় মাইনাস হ'ব 2 হ'ব x দুটা আৰু এটা x কেটা হ'ব তিনটা হ'ব আৰু এটো মাইনাসে কি হ'ব প্লাস তা 27 দুগুণে কিমান হ'ব 54x কিমান হ'ব 54x তো আমি পালো -2x কিউব প্লাস কিমান হ'ব প্লাস কিমান হ'ব 54x ও বুজি পাইছা বিয়োগ কৰিলে তলৰ চিহ্নখিনি বদলি যায় তো এইটো সেম সেম আছে চেঞ্জ হৈ যাব এটা 27 -27 তো x স্কয়াৰ হৰণ কৰিলে কেইবাৰ যাব এবাৰ 1 ৰ লগত পূৰণ কৰিলে 1 ৰ লগত হাতী পুৰা ভাগবল যে পূৰণ কৰা হেতুৱে হয় 1 ৰ লগত যদি x স্কয়াৰ -27 কৰা x স্কয়াৰ -27 হ'ব 1 ৰ লগত যদি তুমি 1 লাখ পূৰণ কৰা 1 লাখে হ'ব হয়নে না তো 1 ৰ লগত যদি আমি এটো পূৰণ কৰিম এটো হ'ব তো লিখিছো তো ভাগটো কিমান হ'ল 0 কাৰবা কিতাপত যদি প্লাস হৈ আছিল এটো মাইনাস কৰা কারবা কিতাপত যদি প্লাস হৈ আছিল মাইনাস কৰি দিয়া এটো প্লাস হৈ আছিল যে মাইনাস কৰি কোন সবৰে হল পাইছা বুজি হৰণটো বুজি পাইছা তো এটো কি বুলি কয় ভাজ্য এটো কি ভাজ্য আৰু এটো কি ভাগফল তো কেনেকৈ লিখিব লাগে অলপ আগতে কৈছিলো যে ভাজ্যটো সমান কাৰ লগত ভাজ্য পূৰণ ভাগফল যোগ ভাগফল হয়নে না এটা অংক পাৰিলে বাকি সব পাৰা যায় তো এটো লিখি দিবা x to the power 4 minus কি 2x cube minus 26x square plus কিমান 54x minus কিমান আছে 27 এটো হল কি ভাজ্য তো ভাজ্যটো সমান হ'ব কাৰ লগত ভাজ্য পূৰণ ভাগফল তো ভাজ্যটো আছে কিমান x square minus কিমান 27 ভাজ্য পূৰণ ভাগফলটো আছে x square minus 2x plus কিমান 1 তো ভাজ্য পূৰণ কি হৈ গল ভাগফল হৈ গল যোগ ভাগটো নাই লিখা তো ইয়াৰ পৰা কি শূন্য লব ইয়াৰ শূন্য দুটা আমি জানো বুজি পাইছা কাৰণ ইয়াৰ শূন্য দুটা আছিল 3√3 আৰু কি আছিল -3 কিন্তু ইয়াৰ জানো নাজানো আমি ইয়াৰ কি কৰিব লাগিব লাভ লাগিব ইয়াৰ কেইটা শূন্য আছিল 107 সৰ্বোচ্চ ঘাত 4 যেটো আছিল ইয়াৰ কেইটা টোটাল শূন্য কেইটা আছিল 4টা মানে ইয়াৰ লৰাচলি টোটাল 4টা হয়নে নাই তাৰ ভিতৰত ইয়াৰ আকৌ লৰাচলি কেইটা দুটা আকৌ ইয়াৰ লৰাচলি আকৌ কেইটা দুটা তো ইয়াৰ দুটা মোক কৈ দিছিলে ইয়াৰ দুটা ওলাব ইয়াৰ দুটা ওলাব এটা কেনেকৈ ওলাম আমি জানো উৎপাদক ওপৰখিনি মুছি দিওঁ এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম কেনেকৈ কৰে চাই লোৱা এতিয়া লিখি এটা কাক ভাঙিম ইয়াক ভাঙিম x² - 2x প্লাস কিমান এটো কেনেকৈ পূৰণ কৰে তো x² আগত থকা অংকটো কিমান আছে 1 আছে আৰু লাষ্ট অংকটো কি আছে 1 তো 1 আৰু 1 পূৰণ কৰিলে কি হ'ব 1 হ'ব
এতিয়া মোক কোৱা কি সংখ্যা দুটা পূৰণ কৰিলে কি হ'ব 1 হ'ব আকৌ যোগ কৰিলে কিমান হৈ যাব 2 হৈ যাব কি এনেকা দুটা সংখ্যা পূৰণ কৰিলে 1 হ'ব আকৌ যোগ কৰিলে কিমান হ'ব 2 তো 1 আৰু 1 পূৰণ কৰিলে কি হ'ব 1 তো 1 আৰু 1 ইনটু কৰিলে 1 হয় 1 আৰু 1 প্লাস কৰিলে কি হয় 2 হয় তো হৈ গ'ল এটা x স্কয়ার মাইনাস দিম এই 2 যে আছে 2 জায়গা কি লিখিম Plus 1 plus 2 জায়গা কি লিখিম 1 প্লাস 1 তার লগত কি পূরণ হবে x প্লাস কিমান 1 তো এটো হবে x স্কয়ার মাইনাস 1 এর লগত x করলে কিমান হবে x প্লাসে মাইনাসে মাইনাস কিমান হবে x প্লাস কিমান হবে 1 এই দুটাৰ পৰা কমন আহি আছে কি কমন আহিব x কমন আহিব x কমন আহিলে এটো x স্কয়ার আছিল তো কি থাকিব x মাইনাস কিমান 1 আৰু ইয়াত কি কমন আহিব -1 কমন আহিলে কি থাকিব x মাইনাস 1 সো -1 এর লগত x করলে -x মাইনাসে কি হ'ব প্লাস একিবনে কিমান হ'ব হলে এতিয়া x minus 1 এই দুটাৰ কাৰণে কেইটা আহিব এটা আৰু এটা কি হ'ব x minus 1 এটি ওলাইছে হয় তো লিখি দিবা ইমানৰ মান শূন্য হ'ব যেতিয়া x স্কয়ার minus 2x plus 1 ইমানৰ মান শূন্য হ'ব কি যেতিয়া ইমানৰ মান শূন্য হ'ব যেতিয়া কেতিয়া x minus 1 equal to কি হ'ব লাগিব 0 বা কি হ'ব লাগিব কোৱা x minus 1 x minus 1 equal to 0 হ'ব বা আকৌ x minus 1 equal to কি হ'ব 0 তেতিয়া x ৰ মানটো কি হ'ব এই -1 ৰ ওপৰলে গলে কি হ'ব +1 আৰু ইয়াতো তেনেকৈ x ৰ মানটো কি হ'ব -1 ৰ ওপৰলে গলে কি হ'ব +1 তো আমাৰ শূন্যটোতে কি পালো 1 আৰু 1 এনসারটো মিলাইছো এটাকে নির্ণয় কি লিখিবা শূন্য এটা নির্ণয় আটে পূর্ণ নির্ণয় পূর্ণ দুটা 1 আৰু এনেকা লিখিম আৰু তো কৰাম বুলি ভাবি 8টা বাজে না টিউশন আছে না তোমার টিউশন আছে আচ্ছা আমি কমাতে কি কৰিলে সময়টো ঠিক কৰিছো বাৰু তোমালোকে এতিয়া অংকটো শনিবাৰ দেওবাৰে আহিবা হ্যাঁ 6টাতে আহিব চেষ্টা কৰিবা দেওবাৰে 6টাতে আহিব চেষ্টা কৰিবা 6টাত আহিলে মই 2 ঘণ্টা পঢ়াই দিব পাৰিম 6:15 মানত তেনেকা হয় মই হিহঁতৰ যদি আকৌ 8টাৰ পৰা টিউশন হয় মই কোনে 8টাত ছুটি দি দিব লাগিব 8টা বাজিব 15 মিনিট আগতে ছুটি দি দিব লাগিব হয়নে আকৌ হৈ যাব শনিবাৰ দেওবাৰ দুদিন হৈ যাব আৰু বিজ্ঞানটো যদি আহা তোমালোকে মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ আবেলি মর্নিং টিউশন লোৱা নাই মঙ্গলবাৰ বৃহস্পতিবাৰ নে টিউশন আছে জানো টিউশন আছে নেকি মঙ্গলবাৰ থাকিব পাৰে মঙ্গলবাৰ থাকিলে তেন্তে সোমবাৰ আৰু বুধবাৰ 9 পৰা সোমবাৰ আৰু বৃহস্পতিবাৰ আহা কি বাৰে আবেলি থাকে মোক কৈ দিবা যেটো বাৰত নাথাকে এটো বাৰত কৈ আবেলি চাই পড়তে হ'ব তো যদি টিউশন নাথাকে মঙ্গলবাৰ আহি যাবা গ্ৰুপত মেসেজ কৰিবা তো আজি মই এখিনি কৰালো তোমালোকে হোমৱৰ্ক কৰি আনিবা কি কি হোমৱৰ্ক কৰি আনিবা চোৱা ছয়কে নম্বৰটো কৰি আনিবা 2 ছয়কে নম্বৰটো 2 আৰু উদাহৰণ কে নম্বৰটো কৰি আনিবা উদাহৰণ কিমান এটো উদাহৰণ 9 এতিয়া যে অংক দুটা কৰিছো তেনেকা কৰি আনিবা আৰু এই 2 নম্বৰৰ এটা মই বাদ দিছো 2 ৰ কে নম্বৰটো 2 দুটো কৰি আনিবা তো কেটা হোমৱৰ্ক দিলো 3টা হোমৱৰ্ক আৰু দুটা অংক থাকি গ'ল বাৰু হয়নে না এটো 4 5 4টো থাকি গ'ল আৰু 7 দুটা থাকি গ'ল তিনটা অংক থাকি গ'ল নেক্সট টাইম কৰি পিনি কৰি বুজি পাইছে না লগৰ ইয়াৰ পৰা মাৰ্কছ আহি পৰিব আৰু এইটো লেসনৰ পৰা অংক আহে অলপ স্লো গৈছো নেক্সট উইকৰ পৰা আমাৰ আসল না হে বাৰু এটা তথাপিতো কৰি দিম না হ'ব আসল কেলকে আহা নাই তথাপিতো কৰি দিম বাৰু কিন্তু তাতকৈ ইমান ইম্পৰ্টেণ্ট বাকী এই 7ৰ যিটো 1 আৰু 2 চাব লাগিব 4 7 আৰু 1 আৰু 2 এই তিনটা অংক একেই বুজি পাইছা না ইয়াৰ যিকোনো এটা কৰি দিলে বাকি দুটা তুমি বুজি পাৰিবা যেনে কি দুটা মই এটা কৰি দিলো দুটা কৰি আগতে এই দুটা অংক ভালকৈ শিকি ল'বা কেনেকৈ কৰিছো তাৰ পিছত দুটা যে কৰি দিছো সেই দুটা চাই ঠিক আছে আৰু গ্ৰুপত কোনে এড নাই মোক মেসেজ কৰিবাচোন তোমাক এড কৰিলো তোমাক এড কৰিলো আৰু কোন নাই তোমাক এড নাই
কৰিছিলা না কি নাছিলে মই কালি ইমান মেছেজ আহিছে দৰ্শনা কৰিলো নেকি দৰ্শনা কৰিছো দৰ্শনা এইট সেভেন টু থ্ৰী 986028 কাৰ নম্বৰ আছিল কি নাম আছিল কি জিমি মই তোমাৰ নামটো লিখি ৰাখিছোঁ জিমি ঠিক আছে থেংক ইউ হ্যাঁ আমি কিমান পিছত দিম আচ্ছা আচ্ছা ঠিক আছে কিমান হ'ল হ্যাঁ টাইমটো 8টা বাজিব 15 মিনিট অ